নমস্কাৰ মই এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো ৰাজ্যৰ কেইবাটাও প্ৰান্তত এতিয়া বাহ ফুলিছে কিন্তু এই বাহ ফুলা কাৰ্যক একাংশ লোকে দুৰ্ভিক্ষৰ ইংগিত বুলি ক'ব বিচাৰিছে আৰু কোনোৱে ক'ব খুজিছে প্ৰাকৃতিক দুৰ্যোগৰ এয়া আগজাননী বুলি ক'ব বিচাৰিছে উদাহৰণ দিছে 1950 চনৰ বৰ ভূমিকম্পৰ কথা কিন্তু প্ৰকৃততে বাহ ফুলাটোৱে অশনি সংকেত নেকি কি কয় বিশেষজ্ঞসকলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বাহ ফুলিছে বাহ ফুলা আতংকিত হৈ পৰিছে জনসাধাৰণত বাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফুলিছে আৰু এই বাহ ফুলাক লৈ এতিয়া আতংকিত হৈ পৰিছে বহু প্ৰান্তত তেজপুৰ জামুগুৰিহাট কলিয়াবৰত ফুলিছে বাহ কেইবাটাও প্ৰান্তত এতিয়া বাহ ফুলিছে দুৰ্ভিক্ষৰ ইংগিত বুলি মন্তব্য কৰিছে বিভিন্নজনে এয়া এক প্ৰাকৃতিক দুৰ্যোগৰ ইংগিত দুৰ্ভিক্ষৰ ইংগিত বুলি একাংশই ক'ব বিচাৰিছে হসাই বাহ ফুলাটো দুৰ্ভিক্ষৰ আগজাননী নেকি যি জনপ্ৰবাদ চলি আছে আচলতে এই অন্ধবিশ্বাস বা জনপ্ৰবাদেই প্ৰকৃততে হয় নে কি কাৰণ ইয়াৰ বৈজ্ঞানিক ভিত্তি কি আছে এণ্ড্ৰইডৰ প্ৰকোপ বাঢ়িব নেকি কি আছে এই বৈজ্ঞানিক ভিত্তি বাহ ফুলা সন্দৰ্ভত বিশেষজ্ঞই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰিব বিচাৰিছে যে বিশেষজ্ঞসকলৰ মতে যে এই বাহ ফুলাটো কোনো প্ৰাকৃতিক দুৰ্যোগৰ ইংগিত নহয় বা দুৰ্ভিক্ষৰ ইংগিত নহয় বাহ ফুলাৰ পিছতে যেহেতু চৰাই চিৰিকটিয়ে সেই বাহৰ পৰা ফুলৰ গুটি খাই তেওঁলোকৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায় বা তেওঁলোকৰ সংখ্যা বৃদ্ধি পায় আৰু অন্যহাতে এন্দুৰ নিগনিৰ সংখ্যাও বৃদ্ধি পায় বা এন্দুৰ নিগনিয়ে যিদৰে ধানৰ ভঁৰালত সোমাই ঠিক একেধৰণে বাহৰ গুটি খাবলৈও যায় গতিকে এই বাহৰ গুটি খাই যিদৰে সংখ্যা বৃদ্ধি হ'ব এন্দুৰৰ বা নিগনিৰ সংখ্যা বৃদ্ধি হ'ব যেতিয়া বাহ ফুল ফুলি শেষ হৈ যাব তেতিয়া সেই এন্দুৰ নিগনিসমূহে কলৈ যাব ভোকত তেতিয়া মানুহৰ ঘৰে ঘৰে সোমাব ভঁৰালত সোমাব মানুহৰ ঘৰত সোমাই অনিষ্ট কৰিব গতিকে সেই কথাই আচলতে দুৰ্ভিক্ষৰ ইংগিত দিয়া বুলি একাংশ লোকে ক'ব বিচাৰিছে সেয়া হৈছে মানুহৰ এটা চলিত জনপ্ৰবাদ মানি আহিছে সেয়া দুৰ্ভিক্ষ বুলি কৈছে আৰু অন্যহাতে বাহ ফুলাটো কিন্তু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে বাহ ফুলে মন্তব্য কৰিছে এই যি বাহ জামুগুৰিহাট তেজপুৰ কলিয়াবৰ আদি বিভিন্ন প্ৰান্তত যে এই বাহ ফুলিছে এয়া কোনো ডাঙৰ কথা নহয় যি বাহৰ এটা নিৰ্দিষ্ট বয়স থাকে আৰু সেই বয়সৰ মূৰে মূৰে এজোপা বাহ ফুলে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিব বিচাৰিছে আৰু কৈছে যে অসমত যদি কুতুহা বাহত ফুল ফুলিছে তেন্তে একে সময়তে কিন্তু ইংলেণ্ডৰ কুতুহা বাহতো ফুল ফুলিছে অৰ্থাৎ ইংলেণ্ডত সেই বাহ ফুলিছে নে নাই যদিহে অসমৰ বাহতো যদি ফুল ওলাইছে তেনেহ'লে ইংলেণ্ডৰ কুতুহা বাহতো এতিয়া ফুল ওলাব কুতুহা বাহ ফুলক লৈ ইতিমধ্যে কলিয়াবৰ মহাবিদ্যালয়ত গৱেষণা হৈছিল আৰু গৱেষণাৰ বাবে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ প্ৰজেক্ট দিয়া হৈছিল আৰু এই গৱেষণাৰ পিছতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰা হৈছে আৰু মানুহক যাতে অন্ধবিশ্বাসৰ বলি হৈ বিপথে পৰিচালিত যাতে নহয় বা কোনো ধৰণৰ নেতিবাচক মন্তব্য যাতে নকৰে বা আতংকিত যাতে হ'ব নালাগে তাৰ বাবে বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে গতিকে বাহ ফুলাক লৈ কোনো ধৰণৰ আতংকিত হ'ব নালাগে শংকিত হ'ব নালাগে প্ৰলয় আহিব বুলি যদি ভয় খাইছে তেনেহ'লে সেয়া আপোনালোকৰ মিছা চিন্তাধাৰা এণ্ড্ৰইডৰ প্ৰকোপ বৃদ্ধি পাব নেকি এই সন্দৰ্ভত কিন্তু বৈজ্ঞানিকসকলৰ বা গৱেষকসকলৰ মন্তব্য আছে বাহ ফুলিছে কলিয়াবৰৰ দলগাঁও ত্ৰিশূলধাৰী দেউৰী চিলাবন্ধা জামুগুৰিহাট তেজপুৰ আদি বিভিন্ন প্ৰান্তত বাহ ফুলিছে আৰু এই যিটো জাতৰ বাহ ফুলিছে সেয়া হৈছে কুতুহা বাহ গতিকে কুতুহা বাহ এটা নিৰ্দিষ্ট বয়সৰ পিছত ফুলে বাহ ফুলাটো দুৰ্ভিক্ষৰ আগজাননী বুলি যদি একাংশই ক'ব বিচাৰিছে সেয়া কিন্তু নহয় এয়া হৈছে জলবায়ুৰ পাৰিপাৰ্শ্বিকতাৰ এটা প্ৰভাৱ গতিকে কোনো কাৰণতে ইয়াক অন্ধবিশ্বাসৰ বলি হৈ কোনো নেতিবাচক মন্তব্য কৰিব নালাগে যি লোকবিশ্বাস আছে সেই লোকবিশ্বাস এতিয়া মানি লোৱাৰ কোনো কাৰণ নাই কিয়নো বিজ্ঞান ভিত্তিক কিছুমান কাৰণ আছে আৰু এই কুতুহা বাহ যি ফুলিছে 40ৰ পৰা 50 বছৰত মাত্ৰ এবাৰ ফুলেই গতিকে নিৰ্দিষ্ট সময়ত যেতিয়া এই বাহৰ ফুল ফুলে তেনেহ'লে সেই বাহৰ ফুল ফুলিবই পথাৰ শস্য খাই জীয়াই থকা যিসমূহ কীট পতংগ থাকে বা প্ৰাণী থাকে সেইসমূহে এতিয়া বাঁহ গছৰ ফুল তেওঁলোকৰ প্ৰিয় খাদ্য গতিকে বাঁহ গছৰ ফুল খাই তেওঁলোকৰ সংখ্যা বৃদ্ধি হ'ব পাৰে আৰু যেতিয়া এই নিগনি এন্দুৰ চৰাই এনেধৰণৰ বস্তুবোৰে যেতিয়া বাঁহৰ এতিয়া ফুল খাই আছে তেওঁলোকৰ যেতিয়া সংখ্যা বৃদ্ধি হ'ব সেইসমূহ প্ৰাণীৰ যেতিয়া সংখ্যা বৃদ্ধি পাব চৰাই চিৰিকটিসমূহৰ এন্দুৰ নিগনি যেতিয়া সংখ্যা বৃদ্ধি পাব তেওঁলোকে সেই বাঁহৰ ফুল নাইকিয়া হোৱাৰ পিছত ক'লৈ যাব খাদ্যৰ অভাৱত তেওঁলোকে মানুহৰ ঘৰে ঘৰে মানুহৰ ভঁৰাল বা খাদ্য সামগ্ৰীত অনিষ্ট কৰিব পাৰে গতিকে তেনে অৱস্থাত এই বিষয়টো কোনো চিন্তনীয় বিষয় নহয় বুলি ইতিমধ্যে গৱেষকসকলে ক'ব বিচাৰিছে প্ৰকৃততে কি ক'ব বিচাৰিছে আমি সেই মন্তব্য আগবঢ়াম কলিয়াবৰ মহাবিদ্যালয়ৰ কেইজনমান গৱেষক সহকাৰী অধ্যাপকে এই মন্তব্য কৰিছে কুতুহা বাহ ফুলাৰ আঁৰৰ কথা মই এইটোকে ক'ম যে বাহ ফুলাটো এটা এনেও প্ৰকৃতিৰ নিয়মেই কিন্তু নিয়ম হ'লেও সেইটো অলপ আচৰিত ধৰণৰ কথা হৈ যায় যিহেতুকে বাহ ফুলে 50 বছৰ বা 45 বছৰমানৰ পৰা একেবাৰে 150 বছৰমানলৈকে জীৱনকালত এবাৰেই ফুলে
সেইকাৰণে সেই কথাটো বিৰাট ইণ্টাৰেষ্টিং হৈ যায় যোন জেগাত ফুলে। কিন্তু তাৰ লগত কিছুমান এছ'চিয়েটেড কথাও আছে। এছ'চিয়েটেড কথাখিনি হ'ল যে বাঁহ ফুলিলে বহুতেই এনেই বিশ্বাস আছে, লোকবিশ্বাস যে অমংগল আহে, দুৰ্ভিক্ষ আহে। কিন্তু তাৰ চাইণ্টিফিক বেচিছটো হ'ল যে যদি বাঁহ ফুলে তাৰ গুটি সৃষ্টি হয় আৰু সেই গুটিখিনি খাবলৈ নিগনি আহে, বহুত বিভিন্ন প্ৰকাৰৰ চৰাইও আহে, নিগনিও আহে। আৰু নিগনি আহিলে তাৰ আহাৰ পাই পেলাই তাৰ যোনটো মাল্টিপ্লিকেশ্যন, তাৰ প্ৰজনন ক্ষমতা বহুত বাঢ়ি গুচি যায়। আৰু বহাৰ কাৰণে কি হয়, সেই নিগনিখিনিয়ে প্ৰথমতে বাঁহৰ গুটিখিনি খাব, যেতিয়া বাঁহ শেষ হ'ব তাৰপৰা বেলেগলৈ তাহাঁতি গুচি যাবগৈ। গুচি যোৱাৰ ফলত ধৰক ধানৰ ভঁৰালৰ ধান খাব। সেইকাৰণে কয় যে দুৰ্ভিক্ষ আহিব পৰা কিবা তাৰ পচিবিলিটি থাকে। আৰু এটা কথা ৰিচাৰ্চ চলি আছে, কিন্তু কথাটো কনফাৰ্ম একেবাৰে এতিয়ালৈকে ফাইনেলি অহা নাই যে বাঁহ ফুলা অকণমান ক্লাইমেট চেঞ্জৰ কাৰণেও কিবা ট্ৰিগাৰ আহিছে নেকি। যে যিহেতুকে আপোনালোকে লক্ষ্য কৰিছে যে গৰমটো বাঢ়িছে, তাপটো বাঢ়িছে, যেতিয়াই তেতিয়া বৰষুণ হোৱা হৈছে। যদি এনভাইৰমেণ্টেল কণ্ডিশ্যনবিলাক চেঞ্জ হৈ যায়, গছেও তেনেকৈ ৰেছপণ্ড কৰে। আৰু সেই ৰেছপণ্ড কৰাৰ কাৰণে মষ্ট প্ৰবেবলি কিবা এটা ফেক্টৰ তাৰো থাকিব। আৰু থকাৰ কাৰণে মই ভাবোঁ যে কলিয়াবৰত যোনটো কটহা বাঁহ ফুলিছে, চাইণ্টিফিক নেমটো হ'ল বেম্বুচা ৰুণ্ডেনিচি। সেইকাৰণে ইণ্টাৰেষ্টিং কথাটো হ'ল যে যদি কটহা বাঁহ কলিয়াবৰত ফুলিছে, ইংলেণ্ডত থকা কটহা বাঁহটো আজি এতিয়া লগে লগে ফুলিব। কাৰণটো হ'ল যে সেই বস্তুটো মানে একেজোপা গছৰ পৰা অৰিজিনেলি আৰম্ভ হৈছিল। কেলৈ গুটিৰ পৰা মানুহে খেতি নকৰে, খেতিটো কৰে কি সদায় বাঁহৰ মুঢ়াৰ পৰা খেতিটো কৰে। সেইকাৰণে যদি গোটেই পৃথিৱীত একেলগে কটহা বাঁহ ফুলিছে, আৰু সেইটো এটা ইণ্টাৰেষ্টিং ফেন'মেনন। কলিয়াবৰত বহুত এৰিয়াত ফুলিছে, কিন্তু মই নাভাবোঁ যে কলিয়াবৰত কিবা তেনেকুৱা ধৰ দুৰ্ভিক্ষ আহিব বা কিবা। কিন্তু নিগনিৰ পৰিমাণটো যে বাঢ়িব তেনেকুৱা এটা অলপ আশংকা কৰিব পাৰি। ধন্যবাদ। মানে দুৰ্ভিক্ষ আহিব এনেকুৱা কথা নাই। দুৰ্ভিক্ষ আহিব মানে যদি নিগনিৰ সংখ্যাটো বাঢ়িব পাৰে, বাঢ়াৰ চান্সো আছে। আৰু নিগনি বাঢ়িলে পথাৰতো শস্য নষ্ট কৰিব, মানুহৰ ঘৰে দুৱাৰেও যাব। কেতিয়াবা এনেকুৱা হয় যে নিগনিৰ সংখ্যা বাঢ়িলে প্লেগ বা অন্য ধৰণৰ মহামাৰীৰ এটা আশংকা থাকে। গতিকে এতিয়াতো ভাৰতত তেনেকুৱা প্লেগৰ তেনেকুৱাকেই চবতে প্ৰচলিত হোৱাকেই বা থকাকেই প্লেগৰ মানে তেনেকুৱা বীজাণু এতিয়া মোটামুটি প্লেগৰ বীজাণু মুক্ত বুলি ক'ব পাৰি। আমাৰ পৰিৱেশটো হেৰি হৈ আছে, গতিকে সেইফালৰ পৰা আমি ভয় খাব লগা নাই বৰ বিশেষ। নাই, এই ক্ষেত্ৰতো একদম চিন্তা কৰিব নালাগে। ইয়াত কোনো ধৰণৰ তেনেকুৱা ভয় খাব লগা একো নাই। এইটো এটা প্ৰকৃতিৰ নিয়ম। বা বহু বছৰৰ মূৰত এবাৰ ফুলেই, আৰু সেইটো বৰ বেছি ভয় খাব লগা বিষয় নহয়। অন্যান্যখিনি যিখিনি আমাৰ আগৰ বক্তাজনে কৈছে, ঠিক তেনেকুৱা পাৰিপাৰ্শ্বিকতাৰ কথাটো হয়তো অলপ চিন্তাত আহিব পাৰে। কিন্তু অন্যথাই যেনে মোৰ ঘৰত বাঁহ ফুলিলে মোৰ অমংগল হ'ব, এইটো হ'ব নালাগে। এইটো বিজ্ঞানৰ যিটো আধুনিক চিন্তাধাৰা, সেইটোৱে গ্ৰহণ কৰি নিশ্চিন্তে থাকিব লাগে। মানে দুৰ্ভিক্ষ আহিব এনেকুৱা কথা নাই। দুৰ্ভিক্ষ আহিব মানে যদি নিগনিৰ সংখ্যাটো বাঢ়িব পাৰে, বাঢ়াৰ চান্সো আছে। আৰু নিগনি বাঢ়িলে পথাৰতো শস্য নষ্ট কৰিব, মানুহৰ ঘৰে দুৱাৰেও যাব। কেতিয়াবা এনেকুৱা হয় যে নিগনিৰ সংখ্যা বাঢ়িলে প্লেগ বা অন্য ধৰণৰ মহামাৰীৰ এটা আশংকা থাকে। গতিকে এতিয়াতো ভাৰতত তেনেকুৱা প্লেগৰ তেনেকুৱাকেই চবতে প্ৰচলিত হোৱাকেই বা থকাকেই প্লেগৰ মানে তেনেকুৱা বীজাণু এতিয়া মোটামুটি প্লেগৰ বীজাণু মুক্ত বুলি ক'ব পাৰি। আমাৰ পৰিৱেশটো হেৰি হৈ আছে, গতিকে সেইফালৰ পৰা আমি ভয় খাব লগা নাই বৰ বিশেষ। নাই, এই ক্ষেত্ৰতো একদম চিন্তা কৰিব নালাগে। ইয়াত কোনো ধৰণৰ তেনেকুৱা ভয় খাব লগা একো নাই। এইটো এটা প্ৰকৃতিৰ নিয়ম। বা বহু বছৰৰ মূৰত এবাৰ ফুলেই, আৰু সেইটো বৰ বেছি ভয় খাব লগা বিষয় নহয়। অন্যান্যখিনি যিখিনি আমাৰ আগৰ বক্তাজনে কৈছে, ঠিক তেনেকুৱা পাৰিপাৰ্শ্বিকতাৰ কথাটো হয়তো অলপ চিন্তাত আহিব পাৰে। কিন্তু অন্যথাই যেনে মোৰ ঘৰত বাঁহ ফুলিলে মোৰ অমংগল হ'ব, এইটো হ'ব নালাগে। এইটো বিজ্ঞানৰ যিটো আধুনিক চিন্তাধাৰা, সেইটোৱে গ্ৰহণ কৰি নিশ্চিন্তে থাকিব লাগে।